চাওক মই হঠাৎ ৰাতিপুৱাই গম পালোঁ কি যে এনেকুৱা এটা পৰিৱেশ হৈছে যে ইয়াত ড্ৰাগছ বোলে ধৰা পৰিছে আৰু আমি আগৰ পৰা দেখি আহিছোঁ ৰাইজেও জানে সকলোবিলাকে জানে যে ইয়াত ড্ৰাগছৰ ব্যৱসায় হয় কিন্তু আমি ডাইৰেক্টলি আমি ধৰা পেলাব পৰা নাছিলে কোনো হেতু কালি ৰাতি কেনেকুৱাকৈ ধৰা পৰিলে এতিয়া জনা মানুহে জানিব ধৰা পৰিলে আৰু আগতেও তেওঁবিলাকে তেনেকুৱা ব্যৱস্থা কৰি পিনে তেনেকুৱাকৈ ধৰা পৰিছে বিভিন্ন জেগাত আপোনালোকেও হয়তো জানে এইবিলাক কথা গতিকে ডেফিনেটলি হাজবেণ্ড ৱাইফ দুইজনে জড়িত হৈ থাকিলেহে তেনেকুৱাকৈ কৰিব পাৰিব ৱাইফে কেনেকৈ জড়িত হ'ব যদি হাজবেণ্ডে ছাপৰ্ট নকৰে গতিকে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা হৈ গ'ল ইয়াতে তো ৰাইজ ওলাই আহিছে আজি তেনেকুৱাকৈ ৰাইজ ওলাই আহিলেহে যদি এটা জনজাগৰণ হ'ব যে ইয়াত সমাজখন সচেতন হ'ব গতিকে যিমানখিনি ৰাইজ ওলাই আহিছে যে চবেই সচেতন ৰাইজ ওলাই আহিছে তেওঁবিলাকৰ ঘৰত হয়তো বিভিন্ন ধৰণৰ অসুবিধা হৈছে ল'ৰা ছোৱালীক লৈ এটা আশা ভৰসা নাইকিয়া হৈ গৈছে গতিকে তেনেকুৱা ধৰণৰ ৰাইজসকলে শংকিত হৈ ওলাই আহিছে আচলতে এই তেনেকুৱা এতিয়া প্ৰশাসনে এতিয়া কেনেকুৱাকৈ ব্যৱস্থা লয় আমি বিচাৰিম যে প্ৰশাসনে কঠোৰ ব্যৱস্থা লওক আৰু তেওঁবিলাকক যাতে এটা থ্ৰিটেনিং এনেকুৱা হওক লাইফ থ্ৰিটেনিং এটা হ'ব লাগে আৰু আমি জনামতে 2বাৰ বা 3বাৰ যদি হৈ যায় এটা লাইফ থ্ৰিটেনিং হৈ যায় যে গোটেই সম্পত্তিও জব্দ হৈ যাব পাৰে তেনেকুৱা এটা ব্যৱস্থা ল'ব লাগে তেতিয়াহে যদি আন কোনোবাই এই এনেকুৱা পদক্ষেপবিলাক নলয় বুলি মই ভাবিছোঁ এইটো চাওক মনোজ হাজৰিকা চবেই জানে মনোজ হাজৰিকাৰ ঘৰ আৰু ইয়াৰ যিজন তেওঁৰ ভাইকে আছে আজি VDPৰ প্ৰেছিডেণ্ট হয় তো ময়ো এজন নাগৰিক সুৰক্ষা সমিতিৰ এজন সদস্য গতিকে মনোজ হাজৰিকা ভাই ককাইকে হয় তেওঁ গতিকে এতিয়া কেনেকুৱাকৈ ব্যৱস্থাকে এইবিলাক হৈছে ওচৰতে থাকে চবেই একে মিলি মানে জইণ্ট ফেমিলি হিচাপে থাকে কেনেকুৱাকৈ কি হৈছে মই এতিয়া গম পোৱা নাই হয়নে ডেপলি মই যাবও নোৱাৰোঁ এতিয়া ডিপলি ক'বও নোৱাৰোঁ যিহেতু মই একদম সন্মুখতে দেখাও নাই বস্তুটো কিন্তু এইটো হয় যে তেওঁবিলাকে ডেফিনেটলি এনেকুৱা ধৰণৰ ব্যৱসায় কৰে আৰু এইটো ৰাইজে একদম সম্পূৰ্ণকৈ একদম ক্লিন চিটত মানে জানে আৰু কাকজানবাসী ৰাইজ হিচাপে এইটোৱে বিচাৰোঁ যে সিহঁতে উচিত শাস্তি পাওক আৰু আমাৰ কাকজানখন আমাৰ নিকা লাগে আজি উঠি অহা সৰু ল'ৰা ছোৱালী আছে সিহঁতৰ জীৱনবিলাক ধ্বংস হ'ব নালাগে এইবিলাক মানে এইটো কাম বন্ধ হ'ব লাগে আমাৰ কাকজানবাসীয়ে ৰাইজে বিচৰা নাই এইটো কাৰণ সৰু ল'ৰা আজি মোৰ ল'ৰা দুটা আজি 9-10ত পঢ়িছে সিহঁতেতো ৰাস্তালৈ ওলাই আহিলে পাব ন আমি মাকবিলাকেহে জানো কিমান কষ্ট কৰোঁ আজি ল'ৰাবিলাকে ওলাই আহিলেতো সিহঁতে খাবই আমি ল'ৰাবিলাকতো বান্ধি থ'ব নোৱাৰোঁ সেইকাৰণে আমাৰ ৰাইজে বিচাৰিছে যে এইটো হ'ব নালাগে কাকজানতে হ'ব নালাগে আৰু যদি কাকজানত কোনোবা যদি বিকে সেইটো ৰাইজে মানে এই ছাৰহেঁতে বিচাৰি উলিয়াওক আমি সেইটোৱে বিচাৰিছোঁ মনোজ হাজৰিকা আগতে এবাৰ ধৰা পৰিছে আমি মোবাইলতে দেখিছোঁ কিন্তু তেতিয়াতো ধৰ বেলেগ গাঁৱত পাইছিলে আমিতো নাজানো সেইখিনি এতিয়া সিহঁতেতো আহিলে মানে কয় যে এই ধৰ বেলেগে ফচাইছিলে বুলি কয় এতিয়া আকৌ নিজৰ ঘৰতে ওলাইছে আমিতো সেইটো নাজানো কিমানখিনি পাইছে কিমানখিনি সঁচা কিমানখিনি মিছা এতিয়া ধৰ ছাৰে জানিব যিমানখিনি পাইছে আমি এতিয়া ধৰ ৰাইজে ওলাই আহিছে আমি ৰাইজৰ লগত সহযোগ কৰিছোঁ ওলাই আহিছোঁ নিজৰ ল'ৰাৰ কাৰণে ওলাই আহিছোঁ নিজৰ মতাৰ কাৰণে ওলাই আহিছোঁ নিজৰ গাঁওখনৰ কাৰণে ওলাই আহিছোঁ মুঠতে গাঁওখন এনেকুৱা এটা পৰিস্থিতিলৈ আহিব নালাগে ভাললৈ আহিব লাগে এতিয়া গাঁৱত যদি এনেকুৱা এটা বিজনেছ কৰি থাকে সৰু উঠি অহা ল'ৰা ছোৱালীটো খাবই ন নিজে খাবলৈ আনিছে সেইটো নাজানো ক'ৰ পৰা আনিছে নিজেওতো ল'ৰা ছোৱালী তুলিছে ন তাৰ ল'ৰাও কাইলৈ খাব সেইটো মাক বাপেকে সেইটো কৰিব নালাগে নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত